আপুনি বাৰু এটি সেলেস্টিয়াল এনিমেলৰ কথা শুনিছেনে? হয়, স্বৰ্গীয় জীৱ। আৰু সেইগৰাকী হ'ল কামধেনু গাই। দেৱতাসকলৰ মনৰ ইচ্ছাৰ পৰা কামধেনু গাইৰ সৃষ্টি। সমুদ্ৰ মন্থনৰ সময়ত বহু মূল্যৱান বয়বস্তুৰ লগত এটি কামধেনু গাই পৃথিৱীলৈ ওলাই আহিছিল। আপুনি সেই কামধেনু গাইৰ কথা নিশ্চয় শুনিছে। দেৱতাসকলে সেই গাইজনীক ঋষি বশিষ্ঠক উপহাৰ হিচাপে আগবঢ়াইছে। আপুনিও যদি এটি কামধেনু গাইৰ মূৰ্তি নিজৰ ঘৰখনৰ নৰ্থ ইষ্ট কৰ্ণাৰত প্ৰতিষ্ঠা কৰে, সদায় ফল মূল গাখীৰ ধূপ চাকিৰে পূজা পাতল কৰে, আপোনাৰ মনৰ ইচ্ছা পূৰণ হ'ব। কাৰণ কাম শব্দৰ অৰ্থ হ'ল ইচ্ছা আৰু ধেনু হ'ল গাই, মানে ইচ্ছা পূৰণ গাই। ধন্যবাদ, নমস্কাৰ।